আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যি বেলতলা মাৰ্জি পাৰা যি প্ৰাথমিক বিদ্যালয় আছে তাতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস তেখেতে সপৰিয়াল মাতৃসহ ইয়াত উপস্থিত হৈছে আৰু ভোটদান প্ৰক্ৰিয়া যি ভোটদান সাব্যস্ত কৰি আৰু পোনপটীয়া আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ কৈছোঁ আৰু দেখুওৱা যদি ইয়াত যি দীঘলীয়া শাৰী এই দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে প্ৰতিগৰাকী যি প্ৰতিগৰাকী লোক ওলাই আহিছে আমি যদি কিছু গৰাকী আছিল তেখেতৰ পৰাই আমি জানিব চেষ্টা কৰিম আৰু এনেদৰে কি ক'ম ৰাইজৰ অন্যায়ৰ বিৰুদ্ধে যিটো ন্যায়ৰ যুঁজ সেইটোৰ কাৰণে আমি পৰিয়াল ওলাই আহিছোঁ কাৰণ ৩৫টা বছৰে তেখেতৰ জীৱন যৌৱন সমস্ত তেখেতে পৰিত্যাগ কৰি পিনে বিজেপিৰ কাৰণে যিখিনি কৰিলে আজি কংজিপিৰ যিটো অত্যাচাৰ সেই অত্যাচাৰৰ পৰা মুক্ত হ'বৰ কাৰণে তেখেত ওলাই আহিছে এয়া মোৰ জা হয় তেওঁ ওলাই আহিছে তেখেতৰ জয়ন্ত দাসৰ ভাতৃসমূহ তেওঁ ওলাই আহিছে সকলোৱে আমি ওলাই আহিছোঁ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যিখন যুঁজ হ'ব দিছপুৰবাসী ৰাইজে এইবাৰ দেখুৱাব স্বাভিমানৰ যুঁজ তাৰমানে এইখন দেখিবলৈ পোৱা গৈছে যিটো পত্নীয়ে মন্তব্য কৰিছে আৰু আমি পোনে পোনে জয়ন্ত কুমাৰ দাসৰ যি নিৰ্দলীয় প্ৰাৰ্থী দিছপুৰ সমষ্টিৰ পৰা তেখেতে পোনপ্ৰথমে যিটোকে যি প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু কিছু তেখেতে কৈছিলে যে এইবাৰ এখন ন্যায় যুঁজ হ'ব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো প্ৰান্তৰ পৰা যি ভোটাধিকাৰ ৰাতিপুৱা 7 বজাৰ পৰা যিটোকে ভোটদান সাব্যস্ত কৰিছে আৰু ইতিমধ্যে ক'ব লাগিব যে যি প্ৰাৰ্থীসকল সেই প্ৰাৰ্থীসকলেও যথেষ্টখিনি ব্যস্ত হৈ পৰিছে আৰু পোনপটীয়াভাৱে উল্লেখ কৰিছোঁ 7 বজাৰ পৰা আমি এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু যিটোকে মোৰ নিজৰ ভোটটো মোৰ মায়ে ভোট দিছে মোৰ পৰিয়ালৰ মানুহে ভোট দিছে মই নিজে ভোটটো দিছোঁ আৰু এইটোৰ কাৰণে কিন্তু বহুত সংগ্ৰাম আৰু বহুত বছৰ ৰখিব লগা হ'ল তথাপিও সেইটো নিৰ্বাচনটো খেলা হ'ল কিন্তু যিটো প্ৰতীকক ভাল পাই কাম কৰিছিলোঁ সেইটোৰ কাৰণে কিন্তু নহ'ল আৰু যিয়ে নহওক সেই প্ৰতীকটো এতিয়া এনেকুৱা এজন মানুহে এই প্ৰতীকটোৰ পৰা খেলিছে যিজনে DNAত কংগ্ৰেছ থকা বুলি কৈছিল আৰু এনেধৰণৰ অন্যায়ৰ প্ৰতিবাদ হ'বই আৰু সেই প্ৰতিবাদ মোৰ পৰা আৰম্ভ হৈছে আৰু এই প্ৰতিবাদ আৰু এই সংগ্ৰাম চলি যাব এনেকুৱা আদৰ্শবিহীন এনেকুৱা ৰাজনীতিৰ প্ৰতিষ্ঠা কৰি উঠি অহা প্ৰজন্মক ৰাজনীতিৰ প্ৰতি আকৃষ্ট কৰাটো বাদেই উল্টাই ৰাজনীতিৰ প্ৰতি তেওঁলোকে বিৰক্ত হ'ব যিটোৱে আমাৰ পৰম গণতন্ত্ৰৰ কাৰণে বেয়া আৰু সেইকাৰণে সংগ্ৰাম চলিব বিপুল সঁহাৰি পাইছোঁ আৰু এটা কথা ঠিক যে বহুত অঞ্চলৰ পৰা বহুত লোক আহিছে উন্নয়ন কমিটিৰ লোক আহিছে ছ'চাইটিৰ মানুহ আহিছে কৈছে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আমি আপোনাক ভোটটো দিম আটায়ে তাৰমানে মোৰ ভোট মই কাক দিওঁ মোৰ ব্যক্তিগত কথা কিন্তু সেইটো কথা এইবাৰ আলোচনা কৰি দিয়া এইটো এটা বিৰাট ডাঙৰ কথা আৰু গণতন্ত্ৰৰ কাৰণেও শুভ যে প্ৰাৰ্থী চাই দিয়া যে সিদ্ধান্ত ৰাইজে আলোচনা কৰিছে এইটো গণতন্ত্ৰৰ কাৰণে শুভ আৰু যদি মই জয় হওঁ তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এটা বাৰ্তা যাব এই পলিটিকেল পাৰ্টিবিলাকক যি তাৰমানে জৰে তৰে পৰা আদৰ্শবিহীন কিছুমানক আনি একেদিনে একে ৰাতিতে পেৰাচুট লেণ্ডিং কৰাই আৰু ৰাইজক বাধ্য কৰাই যে এই প্ৰতীকটোকহে ভোট দিব লাগিব সেই পৰম্পৰাটো খুব অশুভ আৰু তাৰ বিৰুদ্ধে মোৰ সংগ্ৰাম আৰম্ভ হৈছে আগুৱাই যাম